বিটিআৰত ঘোৰ অপমান পালে মুখ্যমন্ত্ৰীয়ে বিটিআৰৰ ৰাইজে অপমান কৰিলে। নমস্কাৰ সকলোকে, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। গমে পাইছে বিটিআৰত এতিয়া নিৰ্বাচন সমাগত, সেয়েহে বহুত নেতা পালিনেতাসকলে এতিয়া গৈ মুখ্যমন্ত্ৰী সকলে গৈ এতিয়া তাত মিটিং কৰি আছে। মানে মিটিং সভা সকলোখিনি কৰি আছে। এতিয়া তাত খুব সঘনাই হ'ব ধৰিছে মিটিংবিলাক। আমি দেখি আছোঁ যিহেতুকে বিটিচিত এতিয়া নিৰ্বাচন হৈ আহি আছে, সকলো দলে গৈছে, ৰাইজৰ দলো যোৱা দেখিছোঁ বা গৌৰৱ গগৈকো কেইদিন আগত যোৱা দেখিছোঁ। সেয়েহে আমাৰ মুখ্যমন্ত্ৰী ভাবিছে APCCৰ সভাপতি যদি গৌৰৱ গগৈ গৈছে, মইনো কিয় নাযাম। তেখেতেও গৈছে। অলৰেডি কি হৈছে আমি দেখিবলৈ পাইছোঁ বা নিউজৰ পত্ৰ শুনিবলৈ শুনিছোঁ যে বিটিচিত হেনো এতিয়া বিজেপিৰ খহনীয়া অৱস্থা। বহুত UPPL আৰু বিজেপিৰ পৰা বহুত কৰ্মী BPFত যোগদান কৰিছে, ওলাই আহিছে বিজেপিৰ পৰা। কিয় ওলাই আহিছে সেইটোও তেওঁলোকে হয়তো ভালদৰে বুজি পাইছে বা বিজেপি আমাৰ মুখ্যমন্ত্ৰীও বুজি পাইছে যে বিটিচিত যে কিবা এটা অঘটন ঘটি আছে বা বিটিচি যে ৰাইজ সন্তুষ্ট নহয়, এই কথাটো মুখ্যমন্ত্ৰীয়ে বুজি পাইছে। সেইকাৰণে বিটিচিৰ বা বিটিআৰৰ সেই কৰ্মীসকল এতিয়া ওলাই বিজেপিৰ পৰা ওলাই গৈ বা UPPLৰ পৰা ওলাই গৈ BPF হাগ্ৰামাৰ ওচৰত এতিয়া যোগদান কৰি আছে। চাওকচোন, হাগ্ৰামাৰ এতিয়া ভাল খবৰ আহি আছে আৰু বিজেপিৰ খহনীয়া অৱস্থা, বিজেপিৰ একেবাৰে অৱস্থাটো বহুত বেয়াৰ ফালে গৈছে। সেয়েহে আমাৰ মুখ্যমন্ত্ৰীয়ে তাত এইকেইদিন মিটিং কৰিব গৈছে। সিদিনাও কোৱা শুনিছোঁ মুখ্যমন্ত্ৰী যে বিটিচিত বা বিটিআৰত যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব। তেওঁ কি ধুনীয়াকৈ কৈ দিলে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক। আৰু এইপিনে কৈছে যে মই যোৱাকালি এটা পোষ্ট দেখিলোঁ, মুখ্যমন্ত্ৰীয়ে কৈছে যে বিটিআৰত বিজেপি চৰকাৰ অহাৰ পৰা বোমা বিস্ফোৰণ হোৱা নাই আৰু কোনো অশান্তি হোৱা নাই, মানে গুলিয়াগুলি তেনেকুৱা ধৰণৰ কোনো এটা অশান্তি হোৱা নাই যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে। আগতে কংগ্ৰেছৰ দিনত বহুত অশান্তি আছিল, কংগ্ৰেছৰ দিনত মানুহে অশান্তিত ভুগিছিল, বিটিচিৰ মানুহে বা বিটিআৰৰ মানুহে। কিন্তু এতিয়া যেতিয়াৰ পৰা বিজেপি চৰকাৰ আহিছে তেতিয়াৰ পৰা আৰু বোমা বিস্ফোৰণ বা বোমাৰ নিচিনা ঘটনাই কোনো মানুহ মৰিব লগা হোৱা নাই, যে অশান্তি হোৱা নাই বিটিআৰত। এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছে। মই পোষ্ট এটা পাইছিলোঁ দিয়ক। এতিয়া তাৰে পিছত মই কমেণ্টবোৰ চেক কৰিলোঁ, কিছুমান মানুহে এনেকুৱাকৈ ঢালিছে, মুখ্যমন্ত্ৰীক এনেকৈ কৈছে যে সাপ হৈ খুটে বেজ হৈ জাৰে। ঠিক আছে, কংগ্ৰেছৰ দিনত অশান্তি হৈছিল, কংগ্ৰেছৰ দিনত কোন আছিল বাৰু মুখ্যমন্ত্ৰী মহোদয়? আপুনিয়েতো আছিল। কৈছে কমেণ্টবিলাক চালে আপুনি আচৰিত হ'ব, সেই বিটিআৰৰ মানুহে কমেণ্টবোৰ কৰিছে চাগে। তেওঁলোকে কৈছে যে সাপ হৈ খুটে বেজ হৈ জাৰে। এওঁ আচলতে কংগ্ৰেছত যে ইমান অশান্তি হৈছিল, কংগ্ৰেছৰ দিনত যে বিটিচিত অশান্তি হৈছিল, কিয় অশান্তি হৈছিল? এওঁৱে অশান্তি কৰিছিল। এওঁ চাগে সেই সময়ত এই অশান্তিবোৰ আনিছিল আৰু অশান্তিবোৰ আনি লাষ্টত বিজেপি চৰকাৰ আহিল। এতিয়া আকৌ বিজেপি চৰকাৰৰ হৈ তেওঁ ভোট খুজিব আহিছে যে বিজেপি চৰকাৰ অহাৰে পৰা ইয়াত অশান্তি হোৱা নাই, কংগ্ৰেছৰ দিনত বহুত অশান্তি হৈছিল, বোমা বিস্ফোৰণ হৈছিল, গুলিয়াগুলি হৈছিল, এনেকুৱা ধৰণৰ কথা কৈছে। তাৰমানে কি, কংগ্ৰেছৰ দিনত কোনে কৰিছিল? আপোনালোকৰতো চৰকাৰ। এটা কথা আমি দেখিবলৈ পাওঁ, মুখ্যমন্ত্ৰীয়ে খুব কথা কৈ থাকে যে কংগ্ৰেছ চৰকাৰ এনেকুৱা, কংগ্ৰেছ চৰকাৰ সেনেকুৱা। আৰু কংগ্ৰেছ চৰকাৰ এনেকুৱা, চৰকাৰখন বেয়া বুলি ক'লে কি হ'ব? চৰকাৰত থকা মানুহখিনি ভাল নে বেয়া সেইটোৱে চাব লাগিব। আজি যদি আমি কওঁ যে আমাৰ অসমখন বহুত বেয়াৰ ফালে গৈছে, অসমখন বেয়াৰ ফালে জনা, অসমত থকা মানুহখিনিহে বহুত বেয়াৰ ফালে গৈছে। হিংসা অন্যায় এইবোৰ বহুত বেছি বাঢ়ি গৈছে, হয় নে নাই? মই কোৱা কথাটো হয় নে নহয় আপোনালোকে কমেণ্টত জনাব। এই যে অসমখনৰ অন্যায় হিংসা এইবোৰ বাঢ়ি যোৱাৰ কাৰণে মানুহে আচলতে পৰিৱেশবিলাক সৃষ্টি কৰে আৰু মানুহৰ এই পৰিৱেশৰ কাৰণে মানুহে কি কয়, অসমখন বেয়াৰ ফালে গৈছে। গতিকে আজি মুখ্যমন্ত্ৰীয়েও কৈছে যে কংগ্ৰেছ চৰকাৰ বেয়া আছিল, বা বহুত দল সংগঠনক কয় কংগ্ৰেছৰ দিনত এনেকুৱা, কংগ্ৰেছৰ দিনত তেনেকুৱা, কংগ্ৰেছ চৰকাৰনো কি কৰিলে? কংগ্ৰেছ চৰকাৰত আছিল কোন? আজি যিগৰাকী মুখ্যমন্ত্ৰী বিজেপি চৰকাৰত আছে, তেওঁৱে এটা সময়ত কংগ্ৰেছ চৰকাৰত আছিল। হয়তো তেওঁ ভাল কাম কৰিব পৰা নাছিল, আৰু কৰিব পৰা নাছিল কাৰণে এতিয়া বিজেপিত আহি বহুত মানে কাম কৰি আছে। ধৰি লওক যেনে ধৰণৰ মাটি বাৰীৰ সা সম্পত্তিৰ লোভ, গৰু চুৰটো এটা শব্দ ওলাইছিলে আপোনালোকে জানে, আৰু সেই গৰু চুৰ অৱশ্যে মানে গৰুৰ প্ৰতি লোভ আমাৰ মুখ্যমন্ত্ৰীৰ নাই যেন লাগিছে, কাৰণ মুখ্যমন্ত্ৰী এটা গৰুও নিয়া নাই। যিটো লিষ্ট ওলাইছিল আমি দেখিছোঁ, যিখন লিষ্ট ওলাইছিল নামবিলাক দেখিছোঁ, কিন্তু তেওঁৰ সৌহাত সেই ভাতৃসকলেহে লৈ গৈছিল বা বিজেপিৰ অন্যান্য নেতাসকলেহে সেই গৰু চুৰ কৰিছিল। আৰু তেতিয়া গৰু চুৰৰ এটা নামো ওলাইছিল কেবিনেট মন্ত্ৰী এজনৰ। কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ গৰুৰ প্ৰতি লোভ নাই। মুখ্যমন্ত্ৰীৰ লোভ আছিল কি? মাটি সম্পত্তি। আজি বিজেপি চৰকাৰত আহি সেই মাটি সম্পত্তি তেওঁ বনালে, সম্পত্তিৰ পাহাৰ বনালে তেওঁৰ পত্নীৰ নামত। আচলতে পত্নী প্ৰেমত মুগ্ধ হৈ গৈছিল আমাৰ মুখ্যমন্ত্ৰীয়ে, যিটো কংগ্ৰেছৰ দিনত দুৰ্নীতি কৰিব পৰা নাছিল, কিন্তু বিজেপিৰ দিনত আহি দুৰ্নীতি কৰি গোটেই মাটি পত্নীৰ নামত কৰি দিলে।
আপোনালোকে জানে এই যে উত্তৰ গুৱাহাটীত জলাশয় মাটিত বোলে সেই ৰেণিকী ভূঞাই এখন ডাঙৰ স্কুল বনাই দিলে, য'ত এডমিশ্যন ল'ব গ'লে 1 লাখ টকা, সৰু ল'ৰা ছোৱালী এডমিশ্যন ল'ব গ'লে। গতিকে এনেকুৱা ধৰণৰ কথা ওলাই আছে। আৰু এতিয়া মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাই আছে যে চাৰিওফালে বেদখলকাৰী হৈছে, অসমৰ মাটি বেদখল কৰি আছে, গতিকে মিয়া খেদিব লাগিব, সন্দেহযুক্ত নাগৰিক খেদিব লাগে, এনেকুৱা ধৰণৰ কথা ওলাই আছে। কিন্তু শিলশাকৰ মানুহখিনি যেতিয়া ধৰ্ণা দিছে, তাতে জলাশয় মাটিত ঘৰ বনালেতো উচ্ছেদ হ'বয়ে। ঠিক আছে, জলাশয় মাটিত ঘৰ বনাইছে, উচ্ছেদ কৰিছে, কিন্তু সেই জলাশয় মাটিত ৰেণিকী ভূঞাই তেনেহ'লে কেনেকৈ স্কুল বনালে, সেইও এটা কথা পইণ্টত ক'বলৈ গ'লে। গতিকে আচলতে কি হয় জানেনে, নেতাসকলে, বিজেপি চৰকাৰৰ নেতাসকলে মানে চব কৰিব পাৰে, চৰকাৰী মাটি হ'লেও তেওঁলোকে গোটেইখিনি কাম কৰিব পাৰে, তেওঁলোকৰ উচ্ছেদ নহয়। কিন্তু অন্য জনসাধাৰণে যদি চৰকাৰী মাটিত কিবা এটা কৰিছে তেতিয়াহ'লে তেওঁলোকৰ উচ্ছেদ হয়। গতিকে খিলঞ্জীয়া, আমি খিলঞ্জীয়া বুলি যিয়ে চিঞৰি আছোঁ, সেই খিলঞ্জীয়া হয়তো এটা সময়ত অসমতে আমি মগনীয়া হ'ব লাগিব, এনেকুৱা এটা পৰিৱেশ আহি আছে। কিন্তু এইকেইদিন উচ্ছেদটো খুব কম হৈছে। মুখ্যমন্ত্ৰীয়ে কৈছে যে যেতিয়া মই যেতিয়া উচ্ছেদ কৰিম, মাহত এদিন হ'লেও উচ্ছেদ হ'ব, ক'ত হ'ব ক'ব নোৱাৰোঁ, হঠাতে উচ্ছেদটো হ'ব, তেনেকুৱা ধৰণৰ কৈছে। কিন্তু উচ্ছেদটো অকণমান তল পেলাইছে, কিয় জানেনে, যে BTC যিটোকে আহি আছে নিৰ্বাচন, গতিকে সেই নিৰ্বাচনৰ পিছত দৌৰিব লাগিল, কাৰণ তাত বিজেপিৰ একেবাৰে খহনীয়া অৱস্থা। সেইকাৰণে সেই নিৰ্বাচনৰ পিছত তেওঁলোকে দৌৰি আছে এতিয়া। সেইকাৰণে মুখ্যমন্ত্ৰী কৈছে যে মই অহাৰ পৰা বা বিজেপি চৰকাৰ অহাৰ পৰা BTCত বা BTRত কোনো বোমা বিস্ফোৰণ হোৱা নাই। তাৰমানে কংগ্ৰেছৰ দিনত তেওঁৱে কৰিছিল এইবিলাক কাম। সেইকাৰণে কমেণ্টত মানুহে ঠিক জাৰিছে, কৈছে যে কংগ্ৰেছৰ দিনত এইজন ব্যক্তিয়ে কৰিছিল এই অশান্তিবোৰ, আৰু সেইকাৰণে এতিয়া তেওঁ কৈছে যে এইখন চৰকাৰ অহাৰ পৰা কৰা নাই, এইখন চৰকাৰত আপুনি আহিছিল, সেইখন চৰকাৰতো আপুনিয়ে আছিল, তাৰমানে কি সাপ হৈ খুঁটে বেজ হৈ যাৰে, এনেকুৱা ধৰণৰ মন্তব্য কিছুমান পাইছোঁ। সেইকাৰণে মই কৈছোঁ যে মানে মুখ্যমন্ত্ৰীৰ ভাষণটো ঠিকে দেই, কিন্তু ভাষণটো কেনেকৈ ক'ব লাগে কি কথা, সেই কথাটো তেওঁ পাহৰি যায়। আচলতে তেওঁ গৌৰৱ গগৈৰ ভোটে খেদিছে যে, সেইকাৰণে তেওঁ নিজে গম নাপায় কি মন্তব্য কয় বা কি কৰে। তেওঁৰ এতিয়া ইছ্যু নোহোৱা হৈছে, তেওঁ ভোট খুজিবলৈ কি ধৰণে ইছ্যু খুজিব। সেইকাৰণে উচ্ছেদটো চলালেই, এতিয়া আকৌ উচ্ছেদ বাদে এতিয়া যিটোকে নিৰ্বাচনৰ হেৰিত লাগি আছে, কেম্পেইনত লাগি আছে, তেওঁ এতিয়া কৈছে যে অশান্তিবোৰ দূৰ কৰিব। আগতে অশান্তি আছিল, এতিয়া অশান্তি নাই। আৰু এতিয়া প্ৰথম শ্ৰেণীৰ নাগৰিক বনাব, তেনেহ'লে 10 বছৰে কিয় বনাব পৰা নাই প্ৰথম শ্ৰেণীৰ নাগৰিক সকলো ব্যক্তিকে? আজি কিয় কৈছে আকৌ ইলেকশ্যন জিতাৰ পিছত প্ৰথম শ্ৰেণীৰ নাগৰিক বনাব, কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে? এই 10 বছৰ কিয় কৰা নাই প্ৰথম শ্ৰেণীৰ নাগৰিক, সেইটো কওকচোন। গতিকে কৰিব মন থাকিলে আজি 10 বছৰত বহুতখিনি কৰিব পাৰিলে হয়, কিন্তু কৰিবলৈ মন নাই। গতিকে ভোট খোজাৰ এটা ইছ্যু বনাই লৈছে, আৰু সেই ইছ্যুত মানুহে ভুল নগ'লে হ'ল। আৰু যিমানখিনি গম পাইছোঁ, বিজেপিৰ এতিয়া খহনীয়া অৱস্থা। UPPL আৰু বিজেপিৰ পৰা বহুত কৰ্মী নেতা ওলাই গৈ পিনে BPFত যোগদান কৰিছে, আৰু সেয়েহে মুখ্যমন্ত্ৰী ভয়ত শংকিত হৈছে। শংকিত হৈ এতিয়া তেওঁ তাত মিটিং কৰিবলৈ ডেইলি দৌৰি আছে। অন্য নহয় গাইজ, কমেণ্টত জনাব।